হেল্ল' এভৰিৱান, সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সপ্তম শ্ৰেণী বা ক্লাছ 7ৰ নতুনকৈ অহা সমাজ বিচিত্ৰ কিতাপখনৰ ৪ৰ্থ নম্বৰ পাঠ দক্ষিণ আফ্ৰিকা। এই দক্ষিণ আফ্ৰিকা পাঠৰ অন্তৰ্গত অনুশীলনীত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি অতি সুন্দৰকৈ আমি আলোচনা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে। চ' তোমালোকে ভিডিঅ'টো বা ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। তেতিয়াহ'লে কি হ'ব, তোমালোকে এই অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ ইমান সুন্দৰকৈ মই বুজাই দিম, তোমালোকে আৰু কেতিয়াও পাহৰি নোযোৱা। এবাৰ ক্লাছটো ভালকৈ চালে তোমালোকৰ মনত ৰৈ যাব, পৰীক্ষাত তোমালোকে সুন্দৰ নম্বৰ লাভালাভ কৰিব পাৰিবা। এতিয়া অনুশীলনী 1ত দিয়া আছে, প্ৰথমত দিছে 1 নম্বৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান? এইবোৰ কিন্তু মনত ৰাখিব লাগিব। অলপ ভালকৈ তোমালোকে ক্লাছটো চাই লোৱা। মই তোমালোকক গেৰেণ্টি দিছোঁ, তোমালোকে ভিডিঅ'টো শেষ হোৱাৰ আগে আগে গম পাবা যে তোমালোকৰ পাঠটো কিমান ধুনীয়াকৈ তোমালোকে বুজি উঠিলে আৰু সুন্দৰকৈ তোমালোকৰ মনত ৰৈ গ'ল গোটেইখিনি বস্তু। ঠিক আছে, যে দক্ষিণ আফ্ৰিকাৰ মাটিকালি 1.21 লাখ বৰ্গ কিলোমিটাৰ। মনত ৰাখিবা, 1.21 লাখ বৰ্গ কিলোমিটাৰ দক্ষিণ আফ্ৰিকাৰ মাটিকালি হৈ গ'ল। এতিয়া খ নম্বৰ প্ৰশ্নত কি কৈছে দেখাচোন, যে হাইভেল্ট মালভূমিখনক কোনখন পৰ্বতমালাই আগুৰি আছে? উত্তৰ হ'ব হাইভেল্ট মালভূমিখনক কি কৈছে, ড্ৰাক্সেনবাৰ্গ নামৰ পৰ্বতমালাই আগুৰি আছে। এই কথা দুটা মনত ৰাখিবা, এইটো হৈছে হাইভেল্ট আৰু এইটো হৈছে ড্ৰাক্সেনবাৰ্গ। ইংৰাজীটো লিখি দিয়া আছে ড্ৰাক্সেনবাৰ্গ বুলি। মই আকৌ এবাৰ কৈ দিছোঁ, খ নম্বৰ প্ৰশ্নটো হাইভেল্ট মালভূমি কোনখন পৰ্বতমালাই আগুৰি আছে? উত্তৰ হ'ব হাইভেল্ট মালভূমিখনক ড্ৰাক্সেনবাৰ্গ নামৰ পৰ্বতমালাই আগুৰি আছে। হৈ গ'ল। এতিয়া গ নম্বৰ কুৱেশ্যন, বিগ 5 বুলিলে কি বুজা? ভেৰি ইম্পৰ্টেণ্ট। বিগ ফাইভ বুলিলে কিনো বুজো আমি? উত্তৰ হ'ব দক্ষিণ আফ্ৰিকাৰ 5বিধ প্ৰধান স্তন্যপায়ী প্ৰাণী একেলগে বিগ 5 বুলি কোৱা হয়। দক্ষিণ আফ্ৰিকাৰ কি 5টা স্তন্যপায়ী প্ৰাণীক একেলগতে বিগ 5 বুলি কোৱা হয়। কি কি সেইকেইটা প্ৰাণী? এই প্ৰাণী কেইবিধ হ'ল সিংহ, বাঘ, হাতী, গড় আৰু মহ। ঠিক আছে, সিংহ, বাঘ, হাতী, গড় আৰু মহ এইকেইটাক একেলগে বিগ 5 বুলি কোৱা হয়। আচলতে এই 5টা প্ৰাণী অতি ডাঙৰ বৃহৎ চাইজৰ হয়, সেইকাৰণে এইকেইটাক বিগ 5 বুলি কোৱা হয়। আৰু এইকেইটা আমাৰ কাজিৰঙাতো আছে, এই কাজিৰঙাতো এইকেইটাক একেলগতে বিগ 5 বুলি কোৱা হয়। ঠিক আছে, এতিয়া 2 নম্বৰ প্ৰশ্নত কি কৈছে, জোহান্সবাৰ্গ কিয় সোণৰ নগৰ বুলি কোৱা হয়? জোহান্সবাৰ্গক কিয় সোণৰ নগৰ বুলি কোৱা হয়? এইখন এখন চিটিৰ নাম বা নগৰৰ নাম। এই চিটিখনক বা এই নগৰখনক কিয় সোণৰ নগৰ বুলি কোৱা হয়? উত্তৰ হ'ব 1868 খ্ৰীষ্টাব্দত জোহান্সবাৰ্গ চহৰখন সোণৰ খনিক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছিল। সোণৰ উৎপাদন আৰু খনিৰ গুৰুত্বৰ বাবে এই চহৰখনক সোণৰ নগৰ বুলি জনা যায়। কেনেকৈ কিয় হ'ল সোণৰ নগৰ নামটো? যে 1868 খ্ৰীষ্টাব্দত ইয়াত কি হৈছিল, জোহান্সবাৰ্গ নগৰখনত সোণ উৎপাদনৰ খনি ইয়াত পাইছিল, সেইকাৰণে আৰু তাত ইয়াৰ পৰা বহুত বেছি সোণ উৎপাদন হয়, সেইকাৰণে ইয়াক সোণৰ নগৰ বুলি জনা যায়। এতিয়া 3 নম্বৰ প্ৰশ্নত আছে যে দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। উত্তৰ হ'ব দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশ অতি বৈচিত্ৰ্যপূৰ্ণ। দেশখনৰ মাজভাগত হাইভেল্ট নামৰ এখন মালভূমি আছে, যাৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা 1200 পৰা 1800 মিটাৰ। ইয়াৰ দক্ষিণ পশ্চিম অংশত গ্ৰেট আৰু লিটল কাৰু নামৰ 2খন মৰুপ্ৰায় অঞ্চল আছে। অৰেঞ্জ দেশখনৰ প্ৰধান নদী আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় 2200 কিলোমিটাৰ। দেশখনৰ জলবায়ু প্ৰধানকৈ উপক্ৰান্তীয় নাতিশীতোষ্ণ, যদিও দক্ষিণ পশ্চিম অংশত ভূমধ্যসাগৰীয় জলবায়ু অনুভূত হয়। জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰতো দেশখন চহকী। ইয়াত প্ৰায় 850বিধ প্ৰজাতিৰ চৰাই আৰু বিখ্যাত বিগ 5কে ধৰি নানা বন্যপ্ৰাণী পোৱা যায়। এইখিনিতে অনুশীলনী 1ৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। তোমালোকে বুজি পাইছানে নাই তোমালোকে নিশ্চয় কমেণ্ট কৰি জনাবা। এতিয়া আছে কি অনুশীলনী
2 অনুশীলনী 2 1 নম্বৰত কি কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন কি আছে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল বৰ্ণ বৈষম্য মানে আমাৰ গাৰ ৰং যে আছে গাৰ ৰঙৰ ওপৰত যি ভেদভাৱ চলি আছিল দক্ষিণ আফ্ৰিকাত এই বৰ্ণ বৈষম্যৰ বিৰুদ্ধে আন্দোলন চলিছিল এই মানে মানুহৰ গাৰ ৰং লৈ কি কৰিছিল তাত ভেদভাৱ কৰিছিল এইটো বস্তু বন্ধ কৰাৰ কাৰণে আন্দোলন চলিছিল এই আন্দোলনটো কোনে নেতৃত্ব দিছিল ইয়াৰ উত্তৰ হ'ব যে নেলছন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলনক নেতৃত্ব দিছিল মনত ৰাখিবা কোনে দিছিল নেলছন মেণ্ডেলাই দিছিল এতিয়া খ নম্বৰ প্ৰশ্নত দিয়া আছে ওলান্দাজসকলে যেতিয়া কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল কি কৰিছিল তেতিয়া উত্তৰ হ'ব কোন চনত কৰিছিল ইয়াৰ উত্তৰ হ'ব 1652 খ্ৰীষ্টাব্দত ওলান্দাজসকলে কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল এতিয়া গ নম্বৰ প্ৰশ্নত দিয়া আছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কি উত্তৰ হ'ব আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হ'ল দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগ লোকসকলৰ স্বাৰ্থ ৰক্ষা আৰু বৰ্ণ বৈষম্যৰ বিৰুদ্ধে যুঁজ দিবলৈ গঠন কৰা এটা অন্যতম প্ৰধান ৰাজনৈতিক দল ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্নত কি কৈছে যে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল উত্তৰ হ'ব দক্ষিণ আফ্ৰিকাত বগা ছালৰ লোকসকলে চৰকাৰী শক্তি ব্যৱহাৰ কৰি কৃষ্ণাংগ লোকসকলক সকলো ধৰণৰ সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰিছিল কৃষ্ণাংগসকলক নিজ দেশতে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু তেওঁলোকৰ ওপৰত বিভিন্ন বৈষম্যমূলক আইন জাপি দিয়া হৈছিল এই অন্যায় আৰু অমানৱীয় বৰ্ণ বৈষম্য নীতিৰ অন্ত পেলাই সমান অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যৰ বিৰোধী আন্দোলন গঢ়ি উঠিছিল এতিয়া 3 নম্বৰ প্ৰশ্ন যে নেলছন মেণ্ডেলাৰ বিষয়ে এটি চমুটোকা লিখা এই পাৰ্টত কিন্তু এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয় এইটো সকলোৱে পঢ়িবাই ঠিক আছে উত্তৰ হ'ব নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এজন মহান নেতা আৰু বৰ্ণ বৈষম্য বিৰোধী আন্দোলনৰ আগ্ৰণী যোদ্ধা আছিল তাৰপিছত কৈছে যে তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ নেতা হিচাপে বৰ্ণবাদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছিল ইয়াৰ বাবে তেওঁ চৰকাৰৰ ৰখত পৰি দীৰ্ঘদিন কাৰাবাস খাটিবলগীয়া হৈছিল অৱশেষত 1990 চনত তেওঁ মুক্তি পায় আৰু তেওঁৰ নেতৃত্বতে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যৰ অৱসান ঘটে 1994 চনত তেওঁ সকলো বৰ্ণৰ লোকৰ অংশগ্ৰহণেৰে গঠিত চৰকাৰ নেতৃত্ব লয় আৰু দক্ষিণ আফ্ৰিকাৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰথমজন কৃষাংগ ৰাষ্ট্ৰপতি হয় ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা যিমানখিনি প্ৰশ্ন উত্তৰ আছিলে গোটেইখিনি আমি সুন্দৰকৈ আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছটো ভালকৈ বুজি পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদি বুজি পাইছা কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ যিহেতু কিতাপবোৰ পৰিৱৰ্তন হৈ আছে কেনেকৈ পঢ়ালে তোমালোকে ভাল পাবা কেনেকৈ পঢ়ালে তোমালোকে বুজি পোৱা তোমালোকে কমেণ্ট কৰি জনাবা ঠিক আছে আৰু ৰাইমনা ক্লাছেছ চেনেলটো সদায়ে তোমালোকক সুন্দৰ ক্লাছ দি থকাৰ চেষ্টা কৰিব সো তোমালোকে নিশ্চয় কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে ধন্যবাদ সকলোকে